অসমৰ যুৱতীৰ নগ্ন ভিডিঅ' প্ৰস্তুত অসমৰ যুৱতীলৈ বহিৰাজ্যৰ যুৱকৰ টাৰ্গেট প্ৰথমে নগ্ন ভিডিঅ' তাৰ পাছত ব্লেকমেইল দৰঙৰ চিপাঝাৰত এক উত্তপ্ত পৰিস্থিতি এইবাৰ বহিৰাজ্যৰ যুৱকৰ টাৰ্গেট অসমৰ যুৱতী এগৰাকী স্থানীয় যুৱতীৰ সৈতে সন্দেহজনক চালচলন লক্ষ্য কৰিছিল স্থানীয় লোকে অসমৰ যুৱতীৰ নগ্ন ভিডিঅ' প্ৰস্তুত কৰি ব্লেকমেইলিং কৰাৰ সন্দেহত স্থানীয় ৰাইজে কৰায়ত্ব কৰে উত্তৰ প্ৰদেশৰ যুৱক দুজনক ঘটনাক কেন্দ্ৰ কৰি উত্তেজিত স্থানীয় ৰাইজে চিপাঝাৰ বাছ আস্থানৰ সমীপত যুৱক দুজনক জবাবদিহি কৰে প্ৰত্যুত্তৰত যুৱকটোৱে নিজকে ইউটিউব ভিডিঅ' কৰিবলৈ অহা বুলি পৰিচয় দিয়ে नहीं हम बस वीडियो से बोले थे ना तुम्हें इधर इधर घुमाऊंगा वीडियो बना लेना फिर चले जाना ऐसा बोला था ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ কৰায়ত্ব কৰে বহিৰাজ্যৰ যুৱকদ্বয়ক ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত हम लोग गाड़ी मॉडिफिकेशन करते हैं गाड़ी का काम करते हैं अंदर का वीडियो बनाते हैं सब करते हैं ये असम पे नहीं हमको दिल्ली में काम करते हैं हाँ। ऐसे सर मेरी वो गर्लफ्रेंड नहीं है मेरी दोस्त है हाँ हाँ सकट कितने दिनों से चल रहा था वही लगभग 2 महीने আজি মানে ৰাতিপুৱাতে আমি শুনামতে ৰাতিপুৱা উত্তৰ প্ৰদেশৰ 4জন নে 3জন ল'ৰা আহি পেলাই মটৰ ষ্টেচনত নামিছে নামি পেলাই সিহঁতে বনিয়াপাৰ ৰাস্তাটোত পানী টেংকিৰ ওচৰত ছোৱালী এজনীৰ হাতত ধৰা বুলি ক'লে তাৰপিছত সিহঁতক কেইজনমানে খেদি আহি ইয়াতে আমাৰ ঘৰৰ ওচৰতে ইয়াতে সিহঁতক ধৰিলে সিহঁতৰ আইডি প্ৰুফ চব একো নাই ছোৱালীজনীৰ লগত হয়তো ফেচবুকত চিনাকি সিহঁতৰ ছোৱালীজনীৰ ফোন নম্বৰো সিহঁতৰ লগত আছে আৰু লগতে ছোৱালীজনীৰ ফটোও আছে সিহঁতৰ লগত ভিডিঅ' কেমেৰা পৰ্যন্ত আছে আমি এতিয়া সন্দেহ কৰিছোঁ ছোৱালীজনী হয়তো নগ্ন ভিডিঅ' তেওঁলোকে হয়তো ৰেকৰ্ডিং কৰি সেইখন বজাৰত বিক্ৰী কৰি হয়তো টকা লোৱাৰ চিন্তা হয়তো কৰিছিল কিন্তু আমাৰ ইয়াত যিখিনি সচেতন ৰাইজ আছে তেওঁলোকক আটক কৰি তেওঁলোকক ইতিমধ্যে পুলিচক চমকাই দিছে কেইজন ল'ৰা আছিল তেওঁলোকক 2জন ল'ৰা মই পাইছোঁ কিমান সময় প্ৰত্যক্ষ কৰিছিল আমি আধা ঘণ্টা ইয়াতে প্ৰত্যক্ষ কৰিলোঁ কিন্তু আমাক যিখিনি আমাৰ বাছ ষ্টেণ্ডত যিখিনি ই ৰিক্সা চালক আছিল তেওঁলোকে কোৱা মতে তেওঁলোকে ৰাতিপুৱা 6টা বজাতে আহি গাড়ীৰ পৰা নামিছে আৰু তেওঁলোকে ক'ত যাব বুলি সোধোঁতে তেওঁলোকে মুখেৰে একো মাতা নাই আমি প্ৰশাসনক গতাই দিছোঁ মঙলদৈৰ পৰা ভৱেশ কলিতাৰ ৰিপৰ্ট PB সংবাদ